তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে যদি ছিকিউৰিটি গাৰ্ডৰ চাকৰি নেপায়, তো আপোনালোকে কেতিয়াও আৰু মোৰ ভিডিঅ' চাব নেলাগে। আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, তো আপোনালোকে আনছাবস্ক্ৰাইব কৰি দিব। যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই আপোনালোকে যদি ছিকিউৰিটি গাৰ্ডৰ চাকৰি নেপায়, বহুত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি ছিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। আৰু ইয়াৰ যিটো চেলাৰী আপোনালোকে যথেষ্ট লাভ কৰিব। 25,000 25,000 প্লাছ ইয়াতে আপোনালোকে চেলাৰী লাভ কৰিব। চেলাৰী আপোনালোকে যথেষ্ট লাভ কৰিব। তো আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে যদি ছিকিউৰিটি গাৰ্ডৰ যদি চাকৰি নাপায়, তো আপোনালোকে কেতিয়াও আৰু আপোনালোকে ভিডিঅ' চাব নেলাগে মোৰ চেনেলৰ। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনালোকে আবেদন কৰা লগালগ আপোনাৰ এদিন পিছতে আপোনাক কল কৰিব। কল কৰি আপোনাক সকলো ডিটেইলছ জনাই দিব। আপোনাক ক'ত কি কৰিব লাগিব সকলো ডিটেইলছ জনাই দিব লাগিব। আৰু আপোনাৰ ইয়াতে কোনো এক্সাম দিব নেলাগে। আৰু আবেদন কৰাৰ সময়তো আপোনাক 1 টকাও আপোনাক দিব নেলাগে। 100% ফ্ৰী জব হয়। আৰু আপোনালোকে যদি ছিকিউৰিটি গাৰ্ডৰ যদি কোনোবাই কৰিব বিচাৰে বা আপোনালোকে যদি নিজেও কৰিব বিচাৰে, তো সোনকালে আপোনালোকে আবেদন কৰি লওক। আবেদন কৰাৰ পিছতে আপোনাৰ কল আহিব। কল কৰি আপোনাক অফিচৰ মানুহে কল কৰিব, সকলো আপোনাক জনাই দিব। আপোনাক কি কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, সকলো ডিটেইলছ জনাই দিব। তো আপোনালোকে এই ছিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবৰ কাৰণে আপোনাৰ হাইট কিমান হ'ব লাগিব, ইয়াৰ পিছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ছিকিউৰিটি গাৰ্ডৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তো চাগে ইয়াতে ওপৰত লিখা আছে ছিকিউৰিটি গাৰ্ড ৰিক্ৰুটমেণ্ট 2025 ডিটেইলছ ইনফৰমেশ্যন। তো ইয়াতে আপোনাৰ যিটো পষ্টৰ নাম ছিকিউৰিটি গাৰ্ড আৰু জব চাওক ইয়াতে আপোনালোকে কোনটো লোকেশ্যনত আপোনালোকে জব কৰিব পাৰিব, কোনটো লোকেশ্যনত আপুনি জব আপুনি ইয়াতে কৰিব পাৰিব। ইয়াতে চাওক ইয়াতে আপোনালোকে ট্ৰেইনিং চেণ্টাৰ যিবোৰ আপোনাৰ ট্ৰেইনিং হ'ব, আপোনাৰ ছিকিউৰিটি গাৰ্ডৰ কাৰণে যিটো আপোনাৰ ট্ৰেইনিং হ'ব, তো কোন লোকেশ্যনত হ'ব ইয়াতে আপোনাক দিয়া হৈছে। ইয়াতে বেংগালুৰুত আছে, হায়দৰাবাদ আছে, চেন্নাই আছে, আহমেদাবাদ আছে। তাৰপিছত আপোনালোকে ইয়াতে ভাদোদৰা, তাৰপিছত গুৰগাম, নয়ডা এণ্ড কলকাতা। তো এইকেইখন এই ষ্টেটত আপোনাৰ যিটো ট্ৰেইনিং চেণ্টাৰ, সেই ট্ৰেইনিং চেণ্টাৰটো এইকেইখন লোকেশ্যনত আপোনাৰ হ'ব। বেংগলোৰত হ'ব, হায়দৰাবাদত হ'ব। আপুনি কোনটো লোকেশ্যনত আপুনি ট্ৰেইনিং ল'ব বিচাৰে সেইটো আপোনালোকে ল'ব পাৰিব। তো আপোনাৰ ইচ্ছামতে আপোনালোকে কিন্তু ল'ব পাৰিব। বেংগলোৰত ল'ব পাৰিব, হায়দৰাবাদত ল'ব পাৰিব, চেন্নাই আছে, আহমেদাবাদ আছে, গুৰুগ্ৰাম আছে, নয়ডা আছে, কলকাতা আছে। তো ইয়াৰ পৰা আপোনালোকে কোনটো চেণ্টাৰত আপোনালোকে ট্ৰেইনিং ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। আৰু যিটো আপোনাৰ ট্ৰেইনিং আপোনালোকে কেনেকুৱা আপোনাৰ ট্ৰেইনিং হ'ব সেই ভিডিঅ'টোও মই আপোনালোকক দেখাই দিম। আপোনালোকে চালে আপোনালোকে সকলো বুজি পাব। তো মোৰ ওচৰত ভিডিঅ' ক্লিপ আছে। তো আপোনালোকে যিসকলে ট্ৰেইনিং লৈ যিসকলে ছিকিউৰিটি গাৰ্ডৰ চাকৰি লাভ কৰিছে, তো কেনেকৈ ছিকিউৰিটি গাৰ্ডৰ বাবে কেনেকৈ ট্ৰেইনিং লৈছে সেই ভিডিঅ' ক্লিপটোও মই আপোনালোকক ভিডিঅ'ৰ শেষত মই আপোনাক দেখাই দি আছোঁ। তাৰপিছত চাওক ইয়াতে আপোনালোকে চেলাৰী। তো চেলাৰী চাওক ইয়াতে আপোনালোকে 12 ঘণ্টা চাওক ইয়াতে আপোনালোকে 12,500 পৰা লৈ 25,000লৈকে আপোনালোকে চেলাৰী লাভ কৰিব। তাৰপিছত যদি আপোনালোকে 8 ঘণ্টা কাম কৰে, ইয়াতে দুটা অপশ্যন আছে। এটা যদি 12 ঘণ্টা কাম কৰে, তো আপোনালোকে 12,500 পৰা লৈ 25,000 টকা পাব। যদি আপোনালোকে 8 ঘণ্টা কাম কৰে, তো 9,000 পৰা লৈ 19,000 টকালৈকে আপোনালোকে চেলাৰী লাভ কৰিব। তো আপোনালোকে চেলাৰী যথেষ্ট লাভ কৰিব। তো আপোনালোকে কোনটো কাম কৰে, 12 ঘণ্টা কাম কৰে নে আপোনালোকে 8 ঘণ্টা কাম কৰে, সেইটো আপোনাৰ ওপৰত ডিপেণ্ড হ'ব। তো আপুনি কিমানলৈকে কাম কৰিব, 12 ঘণ্টা কাম কৰিব বিচাৰে 12 ঘণ্টা কৰিব পাৰিব। 12 ঘণ্টা যদি আপোনালোকে কাম কৰে, তো চেলাৰী আপোনালোকে বেছি পাব। আৰু যদি 8 ঘণ্টা কাম কৰে, তো চেলাৰী আপোনালোকে কমকৈ পাব। তো এইটো প্ৰথম ষ্টাৰ্ট হ'ব। কিন্তু ইয়াতে আৰু এটা কথা জনাই দিওঁ, প্ৰথম ষ্টেটত আপোনাৰ চেলাৰী হয়তো কম হ'ব পাৰে, কিন্তু পিছত যেতিয়া আপোনালোকে 6 মাহ বছৰ দিন হৈ যাব, তেতিয়া কিন্তু আপোনাৰ যিটো চেলাৰী সেইটো আপোনাৰ বাঢ়ি যাব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাগে আপোনালোকে অনলি মেট্ৰিক পাছ। যদি আপোনালোকে চেম্পুল মেট্ৰিক পাছ কৰিছে, ইয়াতে কোৱা হৈছে এডুকেশ্যন মিনিমাম 10 পাছ। তো আপোনালোকে চেম্পুল যদি মেট্ৰিক পাছ কৰিছে, তো আপোনালোকে এই ছিকিউৰিটি গাৰ্ডৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে এই ছিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিব পাৰিব। আৰু এই চাকৰিটো আপোনালোকে 110% আপোনালোকে পাব যদি আপোনালোকে আবেদন কৰে। তো যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো তাৰপিছত চাগে আপোনালোকে হাইট। তো ইয়াতে আপোনাৰ হাইটটো ইয়াতে জনাই দিয়া হৈছে। তো ইয়াতে হাইট আপোনাৰ 5.7 হ'ব লাগিব মিনিমাম।
যেটো আপোনাৰ হাইট মিনিমাম হাইট আপোনাৰ 5.7 আপোনাৰ হ'ব লাগিব তাৰ পিছত আপোনালোকে আৰু এটা লোকেশন আছে ইয়াতে প্ৰথমটো আপোনালোকে অল ইন্ডিয়া চাগে আপোনালোকে অল ইন্ডিয়া চাগে আপোনালোকে হাইট 5.7 হ'ব লাগিব আৰু কেইখনমান ষ্টেট আছে যেনে ৱেষ্ট বেংগল আছে ওড়িশা আছে তো সেই সকল ষ্টেটৰ কেণ্ডিডেট সকলে ইয়াতে 5.6 যেটো আপোনাৰ হাইট হেতু হলে আপোনাৰ আবেদন কৰিব পাৰিব বা আপোনালোকে চাকৰিটো লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে যদি আপোনাৰ আমাৰ অসমৰ হয় তো অসমৰ ক্ষেত্ৰত কিন্তু অসমৰ কেনেসকলৰ ক্ষেত্ৰত কিন্তু 5.7 হাইট হ'ব লাগিব তেতিয়াহে আপোনালোকে চাকৰিটো কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত চাইতে আপোনালোকে বয়স চাইতে আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব তো মিনিমাম আপোনাৰ চাইতে 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 40 ইয়াৰ্ছ হ'ব লাগিব তো ইয়াতে আপোনালোকে 35 দিয়া আছে কিন্তু ইয়াতে ফ্ৰেছাৰ সাপোজ এতিয়া আপুনি যদি নতুন যদি আপোনাৰ ফ্ৰেছাৰ্স বা এক্সপেৰিয়েন্স যদি আপোনাৰ এক্সপেৰিয়েন্স আছে তো আপোনালোকে আপ টু 40 লৈকে দিয়া হৈছে তো ইয়াতে আপোনাৰ 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছ যদি হৈ গৈছে তো আপোনালোকে সিকিউৰিটি গাৰ্ডৰ কাৰণে আপোনালোকে চাকৰি কৰিব পাৰিব আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত ফিটনেছৰ ক্ষেত্ৰত চাইতে আপোনালোকে ফিজিক্যাল এন্ড মেডিকেল ফিট হ'ব লাগিব তো আপোনাৰ যদি ফিজিক্যাল এন্ড মেডিকেল ফিট যদি আপোনাৰ আছে তো আপোনালোকে চাকৰিটো কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত আপোনালোকে যে ট্ৰেনিং যে কৰিব যেটো আপোনাৰ ট্ৰেনিং লোৱা হ'ব এসপ্তাহ যেটো আপোনাৰ ট্ৰেনিং দিয়া হ'ব যেটো আপোনাৰ ট্ৰেনিং আপোনাক দিয়া হ'ব সিকিউৰিটি গাৰ্ডৰ কাৰণে তো তাতে আপোনাৰ এটা টকা আপোনাক পেমেন্ট কৰিব লাগিব এতিয়া নহয় আবেদন কৰাৰ সময়ত 1 টকা দিব নালাগে যেতিয়া আপোনালোকে ট্ৰেনিংত মাতিব যেতিয়া আপোনাক ট্ৰেনিংত মাতিব এসপ্তাহ আপোনাৰ ট্ৰেনিং হ'ব সিকিউৰিটি গাৰ্ডটো কেনেকৈ কৰিব বা কি কৰিব লাগিব সেই ইয়াতে জনাই দিব তো ইয়াতে আপোনালোকে 2800 টকা 2800 টকা আপোনাক কিন্তু পেমেন্ট কৰিব লাগিব তো 2800 টকা ইমান ডাঙৰ এমাউন্ট নহয় তো আপোনালোকে এটা চাকৰি বৰ্তমান সময়ত যদি পাব লগা হয় বহুত টকাৰ প্ৰয়োজন হয় তো সিকিউৰিটি গাৰ্ডৰ কাৰণে আপোনালোকে ট্ৰেনিংৰ জাস্ট ট্ৰেনিংৰ কাৰণে আপোনাক 2800 টকা আপোনাক দিব লাগিব এসপ্তাহ আপোনাৰ ট্ৰেনিং দিয়া হ'ব তাতে আপোনাৰ খোৱা লোৱা সকলো ফ্ৰী হ'ব আপোনাক 1 টকা আৰু দিব নালাগে তো ডাইৰেক্ট আপোনাৰ ইয়াতে যেটো ট্ৰেনিংৰ ক্ষেত্ৰত আপোনাক 2800 টকা আপোনাক দিব লাগিব আৰু এসপ্তাহ আপোনাক 7 দিন আপোনাক কিন্তু ট্ৰেনিং দিয়া হ'ব আৰু খোৱা লোৱাৰ বাবদ আপোনাক 1 টকাও দিব নালাগে ইয়াৰ পিছত আপোনালোকে ইউনিফৰ্মৰ ক্ষেত্ৰত চাইতে আপোনালোকে ইয়াতে ইউনিফৰ্ম এন্ড কিট সিকিউৰিটি ডিপোজিট ইয়াতে 2000 টকা কিন্তু ইয়াতে দিব বুলি কৈছে ইয়াতে আপোনাক দিব লাগিব বুলি কৈছে কিন্তু আপোনাক ডাইৰেক্ট আপোনাক 2000 টকা দিব নেলাগে আৰু এই 2000 টকাটো ৰিফান্ডেবল হ'ব আপোনাক পিছত ৰিফান্ড দিব ৰিফান্ড আপোনাক কেনেকৈ দিব আপোনাৰ স্যালাৰি পৰা 1000 টকা দিব লাগিব 1000 টকা কাটিব আৰু আপোনাৰ যেটো 1000 টকা হেতু আপোনাক কেছ আপোনাক দিয়া হ'ব 2000 টকা আপোনাক যে ইউনিফৰ্মৰ কাৰণে আপোনালোকে দিব এটো পিছত আপোনাৰ যেতিয়া চাকৰিটো একদম 100% কনফাৰ্ম হৈ গৈছে তেতিয়া আপোনাক 2000 টকাটো ৰিটাৰ্ন দি দিব তো আপোনালোকে নিশ্চয় গম পালে তো তাৰ পিছত আপোনালোকে যেটো ডকুমেন্টস কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব চাইতে আপোনালোকে ক্লাস 10 ৰ মেট্ৰিকৰ মাৰ্কশিটখন লাগিব আধাৰ কাৰ্ডখন লাগিব পেন কাৰ্ডখন লাগিব পুলিশ ভেৰিফিকেশন সাৰ্টিফিকেট লাগিব তাৰ পিছত আপোনালোকে ক্যাৰেক্টাৰ সাৰ্টিফিকেট এখন লাগিব ইয়াতে ক্যাৰেক্টাৰ সাৰ্টিফিকেট ইস্যুড বাই পঞ্চায়ত তো পঞ্চায়তত আপোনাৰ এটা ক্যাৰেক্টাৰ সাৰ্টিফিকেটখন লাগিব পঞ্চায়তৰ পৰা তো পঞ্চায়তৰ পৰা ক্যাৰেক্টাৰ সাৰ্টিফিকেটখন ল'ব পুলিশ ভেৰিফিকেশন ল'ব আৰু পান কাৰ্ডখন আধাৰ কাৰ্ডখন আৰু আপোনাৰ মাৰ্কশিট আপোনাৰ ক্লাস মেট্ৰিক ক্লাস 10 ৰ মাৰ্কশিটখন আপোনাৰ লাগিব এই কেইখন ডকুমেন্টছ হলে আপোনালোকে সিকিউৰিটি গাৰ্ডৰ কাৰণে আপোনালোকে চাকৰি লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত চাই আপোনালোকে হাউ টু এপ্লাই ইয়াতে আপোনাৰ এপ্লাইৰ বিষয় আপোনাক ইয়াতে জনাই দিয়া হৈছে কেনেকৈ এপ্লাই কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব তো এতিয়া মই আপোনালোকক ইয়াৰ যেটো অফিচিয়ালি যেটো নোটিফিকেশন এই নোটিফিকেশন মই আপোনালোকক দেখুৱাই আছো আৰু ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব এই প্ৰসেছটো মই আপোনালোকক দেখুৱাই আছো তো এইখন হৈছে ফুল নোটিফিকেশন তো অফিচিয়ালি ফুল নোটিফিকেশন তো চাইতে আপোনালোকে স্মার্ট খাদেম চাইতে আপোনালোকে যেটো আপোনাৰ কোম্পানী আপোনালোকে নিশ্চয় গম পায় ইয়াতে সিকিউৰিটি গাৰ্ড G4S তো G4S ৰ বিষয়ে আপোনালোকে সকলোৱে জানে তো আপোনালোকে G4S আপোনালোকে গুগল টাইপ কৰি চাব পাৰে তাৰ পিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া চাইতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশন 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব হাইটৰ বিষয়ে ইয়াতে দিয়া হৈছে এজৰ বিষয়ে ইয়াতে দিয়া হৈছে ফিটনেছৰ বিষয়ে ইয়াতে আপোনাক দিয়া হৈছে জব ডিটেইলছটো আপোনাক ইয়াতে দিয়া হৈছে ইয়াতে আপোনালোকে স্যালাৰি কিমান পাব ইয়াতে আপোনাক দিয়া হৈছে ট্ৰেনিং চেণ্টাৰ আপোনাৰ ক'ত হ'ব হেতু আপোনাক ইয়াতে চাব পাৰিব তাৰ পিছত আপোনালোকে ইয়াতে স্যালাৰি বিষয়ে আপোনাক ইয়াতে দিয়া হৈছে লোকেশন ওয়াইজ আপোনালোকে চাব পাৰিব কিমান ঘণ্টা আপোনালোকে কাম কৰিলে আপুনি কিমান টকা আপুনি স্যালাৰি পাব ইয়াতে আপোনাক দিয়া হৈছে আৰু এই নোটিফিকেশন লিংক মই ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি লৈ প্ৰথমতে ভালকৈ চাই ল'ব তো ইয়াতে আপোনালোকে ট্ৰেনিংত আপোনাৰ সময়ত কিমান টকা দিব লাগিব ইউনিফৰ্মৰ ক্ষেত্ৰত কিমান টকা দিব লাগিব ইয়াতে আপোনাক সকলো দিয়া হৈছে তাৰ পিছত আপোনালোকে ডকুমেন্টছ কি লাগিব ইয়াতে 10 দা মাৰ্কশিট লাগিব মেট্ৰিকৰ মাৰ্কশিটখন লাগিব আধাৰ কাৰ্ডখন লাগিব পেন কাৰ্ডখন লাগিব পুলিশ ভেৰিফিকেশন সাৰ্টিফিকেট লাগিব আৰু ক্যাৰেক্টাৰ সাৰ্টিফিকেট ইস্যুড বাই পঞ্চায়তত তো আপোনালোকে নিশ্চয় গম পালে তো এইখন ডকুমেন্টছ হলে আপোনালোকে সিকিউৰিটি গাৰ্ডৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে চাকৰি কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এইখন হৈছে ফুল নোটিফিকেশন তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব সেই প্ৰসেছটো মই আপোনালোকক জনাই দি আছো তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবসাইটত আহিব লাগিব
আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো জাষ্ট আপোনালোকে এই ফৰ্মখন ফিল কৰি আপোনালোকে ছাবমিট কৰিব ছাবমিট কৰাৰ পিছতে আপোনালোকক কল আহিব আপোনাৰ ওচৰত কল আহিব আপোনাৰ যিটো মোবাইল নম্বৰ দিব এক্টিভ থকা মোবাইল নম্বৰ দিব কাৰণ আপোনাৰ ফোন কৰি সকলো ডিটেইলছ জনাই দিয়া হ'ব আপোনাক ক'ত কি কৰিব লাগিব সকলো ডিটেইলছ জনাই দিয়া হ'ব আৰু এই চাকৰিটো আপোনালোকে 110% আপোনালোকে লাভ কৰিব যদি আপোনালোকে সিকিউৰিটি গাৰ্ডৰ যদি চাকৰি নেপায় তো আপোনালোকে মোৰ আৰু কেতিয়াও ভিডিঅ' চাব নেলাগে আৰু আপোনালোকে যদি সাবস্ক্ৰাইব কৰি ৰাখিছে মোৰ চেনেলটো আপোনালোকে আনসাবস্ক্ৰাইব কৰি দিব আপোনাৰ যদি আপোনালোকে এই চাকৰিটো লাভ নকৰে তো আপোনালোকে নিশ্চয় গম পালে তো এইটো ৱেবছাইটত অহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি প্ৰথমতে আপোনাৰ নামটো দিব ইয়াতে তো আপোনাৰ শুদ্ধ নামটো আপুনি ইয়াতে দিব আপোনাৰ মাৰ্কশ্বিটত যেনেকুৱাকৈ নাম আছে ঠিক তেনেকুৱাকৈ আপোনাৰ নামটো দিব ইয়াৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দিব এক্টিভ থকা মোবাইল নম্বৰ দিব তাৰ পিছত চাইতে আপোনালোকে চেণ্টাৰ লোকেশ্যন ইয়াতে আপোনাক দিব কৈ আছে ইয়াতে আপোনাৰ লোকেশ্যনটো আপোনাক দিব লাগিব তাৰ পিছত চাইতে আপোনালোকে যেটো আপোনাৰ কারেন্ট যেটো আপোনাৰ লোকেশ্যন যেটো আপোনাৰ কারেন্ট লোকেশ্যন আপোনাৰ এই কারেন্ট লোকেশ্যন আপোনাৰ এড্ৰেছটো মানে ইয়াতে দিব লাগিব তো এড্ৰেছটো আপুনি ইয়াতে দি দিব তাৰ পিছত চাইতে আপোনালোকে হোৱাট ইজ ইয়োৰ হাইট তো আপোনাৰ হাইট কিমান সেইটো আপুনি ইয়াতে দিব লাগিব তো হাইটটো আপুনি ইয়াতে দি দিব তাৰ পিছত চাইতে আপোনালোকে ইয়াতে কোৱা হৈছে আৰ ইউ এ 10 দা পাস তো আপোনালোকে মেট্ৰিক পাস কৰিছে তো ইয়াতে আপোনালোকে হাই আৰু নাহি চাইতে ইয়েস আৰু নো দিয়া আছে তো আপোনালোকে ইয়েসত টিক মাৰ্ক লগাব তাৰ পিছত চাইতে আপোনালোকে জব লোকেশ্যন তো এতিয়া আপোনালোকে ক'ত আপোনালোকে জবটো কৰিব এই জব লোকেশ্যনটো আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব যেতিয়া সুজত ক্লিক কৰিব ইয়াতে আপোনালোকে গুৰুগ্ৰাম আছে নয়ডা আছে হায়দৰাবাদ আছে সব আপোনাৰ চেন্নাই আছে কলকাতা আছে তো এটা আহমেদাবাদ আছে বেংগালুৰু আছে তো ইয়াতে আপোনালোকে কোনটোত কৰিব হেতুত আপোনালোকে সিলেক্ট কৰিব লাগিব তো এক্সাম্পল হিচাপে মই বেংগালুৰুটো সিলেক্ট কৰি লৈছো তো বেংগালুৰুটো আপুনি সিলেক্ট কৰিব কৰাৰ পিছত আপোনালোকে সাবমিট বাটনত ক্লিক কৰি দিব তো যেতিয়াই আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব সাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সাকসেস হৈ যাব সাকসেস হোৱাৰ পিছতে আপোনালোকে 1 ঘণ্টা হোক বা এদিনৰ পিছতে এদিন হোৱাৰ পিছতে কিন্তু আপোনাক কল আহিব তো কল আহাৰ পিছত আপোনাক সকলো ডিটেইলছ আপোনাক জনাই দিয়া হ'ব তো আপোনালোকে ভালকে আপোনালোকে ডিটেইলছবোৰ দি দিব আপুনি যি খুদে আপোনাক ভালকে এনসাৰবোৰ দি দিব তো আপোনালোকে নিশ্চয় গম পালে তো যদি আপোনালোকে সিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব বহুত চাকৰি মুকলি কৰা হৈছে প্ৰায় 10,000 প্লাস ইয়াতে চাকৰি মুকলি কৰা হৈছে তো আপোনালোকে মোৰ ভিডিও ডিসক্ৰিপশনত যেটো লিংক দিয়া আছে এপ্লাই লিংক হেলে লিংকত ক্লিক কৰি আপোনাক এপ্লাই কৰি ল'ব কৰাৰ পিছতে আপোনাক কল আহিব কল আহি আপোনাক সকলো কলতে আপোনাক ফোনতে আপোনাক জনাই দিয়া হ'ব কি কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব সকলো দিয়া হ'ব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যদি আপোনালোকে সিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিব বিচাৰে তো দেৰি নকৰিব আৰু আপোনালোকে যদি বেলেগো যদি কৰিব বিচাৰে তো আপোনালোকে এই ভিডিওটো শেয়াৰ কৰি দিব তো আপোনালোকে যদি শেয়াৰ কৰি দিয়ে সেই চাই হয়তো সিকিউৰিটি গাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে তো আপোনালোকে যিমান পাৰে আপোনালোকে বেছিকৈ আপোনালোকে এই ভিডিওটো শেয়াৰ কৰি দিব তো আপোনালোকে নিশ্চয় গম পালে তো আজি ভিডিওত ইমানেই আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেসবুকত যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই সিকিউৰিটি গাৰ্ডৰ চাকৰিৰ কাৰণে আবেদন কৰি ল'ব পাৰে ধন্যবাদ